আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকে যদি অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, অথবা আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে, তেনেকুৱাকৈ চৰকাৰী BPL ঘৰ, অৰুণোদয় আঁচনি আৰু অন্য যদি আপোনালোকে কোনো চৰকাৰী আঁচনিৰ বাবে এপ্লাই কৰিছে, এতিয়া আপোনাৰ একাউণ্টত এই চৰকাৰী আঁচনিৰ পইচাটো সোমাইছে নে সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, চাই লওক। মই আপোনালোকক স্ক্ৰীণত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PFMS। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। এতিয়া এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালত চাব, এইফালত থ্ৰী ডটৰ অপশ্যন দি আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। থ্ৰী ডট ইয়াত চাব দি আছে। এইটো অপশ্যনত অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, থ্ৰী ডট। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব 3 নম্বৰত দিয়া আছে পেমেণ্ট ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব 3 নম্বৰত দিয়া আছে নো ইয়ৰ পেমেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, নো ইয়ৰ পেমেণ্ট। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে বেংকৰ নাম, একাউণ্ট নম্বৰ, কনফাৰ্ম একাউণ্ট নম্বৰ আৰু ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল এপ্লিকেশ্যন কৰাৰ সময়ত, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো বেংকৰ নাম আছে, আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো চাৰ্চ কৰিব। যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছিল, যিটো আপোনালোকৰ বেংকৰ একাউণ্ট হয়, ইয়াত ফাৰ্ষ্ট বেংকৰ নামটো চাৰ্চ কৰিব এনেকুৱাকৈ। তাৰপিছত যিটো আপোনালোকৰ একাউণ্ট নম্বৰ আছে, ইয়াত চাব দিয়া আছে ইণ্টাৰ একাউণ্ট নম্বৰ। ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰটো বহাই দিব। দুটা ঘৰত ছেমকৈ বহাই দিব আপোনালোকৰ একাউণ্ট নম্বৰটো। ফাৰ্ষ্ট বেংক ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰটো বহাই দিব। ইয়াত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। বেংকৰ নাম, একাউণ্ট নম্বৰ আৰু কেপচাটো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে চেণ্ড OTP। এতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। এতিয়া যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত OTP আহিব। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই বা এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত OTP নাহিব। যিহেতু মোৰ নামত কোনো অৰুণোদয় আঁচনি নাই বা মই এতিয়া চৰকাৰী ঘৰৰ লাভ কৰা নাই, এতিয়া সেইকাৰণে কিন্তু ইয়াত দেখুৱাই দিছে একাউণ্ট ইজ নট ইনভেলিডেড। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, যদি আপোনালোকৰ একাউণ্টত পইচা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকৰ মোবাইলত OTP আহি যাব। তাৰপিছত আপোনালোকে কিন্তু OTPটো বহাই দি চাব পাৰিব যে আপোনালোকৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে। যিকোনো চৰকাৰী আঁচনি পাছত আপোনালোকে সেইটো অপশ্যনৰ পৰা চেক কৰিব পাৰিব যে পইচা